ৰাজপথত কাৰ স্থান কৰা 9 যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইজন যুৱকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে 9 জন যুৱকৰ বিৰুদ্ধে চিলাপথাৰৰ কুলাজান ৰাষ্ট্ৰীয় ঘাইপথত কৰিছিল কাৰ স্থান উল্লেখ্য যে সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰি ৰাজপথত একাংশই কৰি আহিছে বাইক তথা কাৰ স্থান চিলাপথাৰৰ কুলাজানৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড যুৱকৰ দলটোৱে কৰিছিল কাৰ স্থান পথৰে অহা যোৱা কৰা বাহন চালক তথা পথচাৰীক আতংকিত কৰি তুলিছে এইটো যুৱকৰ দলে নিজৰ লগতে আনৰ জীৱনলৈ ভাবুকি আনি এনেদৰে ভয়ভীত পাহৰি ব্যস্ত ৰাজপথত কৰিছে কাৰ স্থান তীব্ৰবেগী চাৰিচকীয়া বাহনৰ বনেটত দুজন যুৱকে নিৰ্ভয়ে বহি যোৱাৰ লগতে ভিতৰত বহি অহা 5 জন যুৱকে খিৰিকিৰে উলাই কৰি গৈছে চিঞৰ বাখৰ আৰু তাৰ মাজতে এজনে কৰিছে ভিডিঅ' ৰেকৰ্ডিংও ইমানৰ পিছতো নিৰ্ভয়ে বাহনখন দ্ৰুতবেগত চলাই গৈছে চালকৰ আসনত বহি থকা যুৱকজনে উদণ্ড যুৱকৰ দলটো গ্ৰেপ্তাৰ কৰাত আৰক্ষীৰ শলাগ লৈছে এতিয়া অঞ্চলটোৰ লোকে এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈছিলে য'ত দেখা গৈছিলে যে কিছুমান ল'ৰাই এটা গাড়ীত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যেনেকুৱা ধৰণৰ আচৰণ কৰি উদ্ভণ্ডালি কৰি চলাই আছিলে এইটো আমাৰো দৃষ্টিগোচৰ হ'ল তাৰপাছত আমি তদন্ত কৰি এই গাড়ীটো সন্ধানটো ওলালোঁ এই গাড়ীটো কি আছে ভিডিঅ' আপোনালোকে দেখা পাইছিলে তাত মানে ক্লিয়াৰ একো নাছিলে সেইকাৰণে অলপ সময় লাগিলে আমাৰ তো যেতিয়া সন্ধান ওলালোঁ তাৰপিছত এই মানুহকেইটা আমি বিচৰা হ'ল আৰু কালি আবেলি মানত আমি গোটেইকেইটা ল'ৰা আৰু গাড়ীখিনি চিনাক্ত কৰিবলৈ সক্ষম হ'ল তাৰপিছত সিহঁতক গোটেইকেইটা আমাৰ অনা হ'ল তো দেখা গ'ল যে চবকেইটা ল'ৰাই মানে মাইনাৰ আছিলে জুৱেনাইল আছিলে তো সিহঁতৰ ঘৰৰ মানুহক মা দেউতাকো মাতা অনা হ'ল তাৰপিছত আমাৰ DTOৰ পৰা এনফৰ্চমেণ্ট টিম গ'ল আৰু যিটো আইনী ব্যৱস্থা ল'ব লাগিছিলে সিহঁতৰ ওপৰত গাড়ী মালিকৰ ওপৰত এইটো আমাৰ DTOৰ ফালৰ পৰা এনফৰ্চমেণ্ট টিমে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে কামাখ্যা নামত বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই মা কামাখ্যা ৰাখিক ল'লে লাভলীনাই আজি পুৱা গুৱাহাটীত উপস্থিত হৈছিল লাভলীনা বৰগোহাঁই পিতৃ মাতৃ আৰু পৰিয়ালৰ অন্য সদস্যসহ মা কামাখ্যাৰ শ্ৰী চৰণত পূজা অৰ্চনা লাভলীনাৰ গুৱাহাটীত লাভলীনাক সম্বৰ্ধনা জনাব অসম বক্সিং সংস্থাই বিয়লি লাভলীনাক জনাব সম্বৰ্ধনা অসম বক্সিং সংস্থাই বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ সোণৰ পদক লাভ কৰা ৪ৰ্থগৰাকী খেলুৱৈ হৈছে লাভলীনা ভাৰতৰ হৈ অলিম্পিকত পদক লাভ কৰা তৃতীয়গৰাকী বক্সাৰ লাভলীনা বৰগোহাঁই 2018 আৰু 19 চনত বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক পাইছিল লাভলীনাই 2017 আৰু 21তো এছিয়ান চেম্পিয়নশ্বিপতো লাভ কৰিছিল ব্ৰঞ্জৰ পদক মানে নেটৱৰ্ক কৰাৰ আগতে মানে অন কৰি দিছে সেইকাৰণে আৰু কংগ্ৰেছত গুপ্তচৰ মুখ্যমন্ত্ৰী কোনে দিয়ে খবৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ দেৱব্ৰত শইকীয়াৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বিধায়কৰ মাজত সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিছে বুলি মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ বিধায়ক কমলেশ্বৰ দে পুৰকায়স্থৰ বিশেষাধিকাৰ ভংগৰ অভিযোগ জাকিৰ হুছেইন সিকদাৰৰো বিষয়টোৰ তদন্তৰ দাবী ৱাজেদ আলী চৌধুৰী কংগ্ৰেছত ভাঙোন অনাৰ চেষ্টা বুলি অভিযোগ আব্দুৰ ৰছিদ মণ্ডলৰ মুখ্যমন্ত্ৰী কোনো বিধায়কে খবৰ দিয়া নাছিল বুলি দাবী বিধায়ক মণ্ডলৰ CLPৰ খবৰ পাইছিল বুলি বিধানসভাত কৈছিল মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য উঠাই লৈছিল মই গম পাওঁ এই গতিকে এনেকুৱা কথা যদি বিৰোধী দলৰ প্ৰতি কোৱা হয় তেতিয়াহ'লে বিৰোধীৰ প্ৰতি যি আস্থা থাকিব লাগে ৰাইজৰ এই লাঘৱ পাব সেই গতিকে কথাখিনি সঁচা মিছা নিশ্চিত হোৱাটো ভাল সেই গতিকে আমি দিছোঁ আৰু বাকী অধ্যক্ষৰ বিবেচনাৰ বিষয় আমিতো বয়কট কৰিছিলোঁ মই গম নাপাওঁ উঠাই লোৱাটো আৰু যিহেতু দলৰ সিদ্ধান্ত আছিল দিব লাগে বুলি বিধায়িনী দলৰ বিশেষ বৈঠকত সিদ্ধান্ত হ'ল সেই গতিকে দিয়া হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ বিষয়ে যি কথা উত্থাপন কৰিছে পৰৱৰ্তী সময়খিনিত সেই কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠাই লৈছে তাৰ পিছতো যদি আপোনালোকে তাক সত্যতা বিচাৰি থাকে সত্যতা বিচাৰৰ প্ৰশ্নই নাই তেওঁ যেতিয়া কথা এটা কৈছে উঠাই লৈছে তাৰ পাছত তাত আৰু ক'বলগীয়া কিবা আছে নেকি স্পষ্ট কথা আমাৰ বিধায়িনী দলৰ কোনো কথাই যিমান সন্মানীয় সদস্য আছে কোনো কথা নকয় কতো আমাৰ বিশ্বাস আছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ গাদ্দাৰে এতিয়াও স্পাই কৰি আছে নেকি কাৰণ 22টা ভোটৰ অংক আছিলে 15টা UDFৰ মই ধৰি ললো 7টা এতিয়াও এইবিলাকে এতিয়াও লাগি আছে এই বিষয়ে আপোনালোকে বহুতবাৰ আগতেও বাতৰি পৰিৱেশন কৰিছে আমাৰ ফালৰ পৰা কেন্দ্ৰীয় নেতৃত্বই হওক ৰাজ্যিক নেতৃত্বত বিভিন্ন ভাৱে মত প্ৰকাশ কৰিছে গতিকে নিশ্চিতভাৱে এই বিষয়বিলাকত কংগ্ৰেছৰ আদালতত বিচাৰ হৈ আছে কংগ্ৰেছৰ আদালতে বিচাৰ হ'ব দিয়ক থেংক ইউ কিন্তু মুখ্যমন্ত্ৰীৰ এইবিলাক বাচন হ'ব নালাগে
মুখ্যমন্ত্ৰীয়ে এটা ডিগনিটি থাকিব লাগিছিল আমাৰ যদি আমি যদি একদম প্ৰথমৰ পৰা 37ৰ পৰা যদি আমি দেখো যদি যে আমাৰ গোপীনাথ বৰদলৈ আদি কৰি মহেন্দ্ৰ মোহন চৌধুৰী যিমান আছিলে ইহঁতৰ ডিবেটবোৰ যদি আমি চাওঁ তেনেহ'লে আমি গৰ্ববোধ কৰোঁ যে লেট মি ফিনিছ ফাৰ্ষ্ট আমি গৰ্ববোধ কৰোঁ এইটো কাৰণে গৰ্ববোধ কৰোঁ যে ইহঁতৰ যে এই যে বিধানসভাৰ যিটো গৰিমা যিটো আছিলে বিৰোধী দলৰ লগত কথা বাৰ্তা এজন চিফ মিনিষ্টাৰ হিচাপে যদি ৱেষ্টাৰ্ণ পষ্টাৰ যে সদনৰ তেওঁ এজন মুৰব্বী হয় তেওঁ লিডাৰ হয় এজন লিডাৰ হিচাপে যেনেকুৱা কথা বাৰ্তা ক'ব লাগিছিল মই ভাবো মুখ্যমন্ত্ৰীয়ে তেওঁৰ গৰিমাটো মোটেই ৰাখিব পৰা নাই কিন্তু খবৰবিলাক কোনে দিয়ে খবৰ পাই যায় আগতেও পাইছিলো আমি ৰাষ্ট্ৰপতি নিৰ্বাচনত অভিযোগ আপোনালোকৰ খবৰ দিয়ে কোনে এইটো খবৰটোৱে যদি দিয়ে তেতিয়াহ'লে মুখ্যমন্ত্ৰী আকৌ উদ্যোগ কিয় কৰিব লাগে আপোনালোকে এইটো প্ৰশ্ন কৰিব নালাগে মুখ্যমন্ত্ৰীটো উদ্যোগ কৰিছে আৰু মই কথাটো উদ্যোগ কৰিলো এইটো কাৰণে ক'লো যে মুখ্যমন্ত্ৰী গৰিমাটো হেৰুৱাইছে মুখ্যমন্ত্ৰী ষ্টেটাছটো হেৰুৱাইছে আপোনাৰ যদি কোনোবা তেনেকুৱাকৈ স্পাইগিৰি কৰে কংগ্ৰেছৰ ভিতৰত থাকি পেলাই নিঃসন্দেহে তেওঁ গৰিহণা পাত্ৰ আৰু কংগ্ৰেছ বিধায়িনী দলে আৰু কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছে নিশ্চিতভাৱে তেনেকুৱা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ভিতৰি তদন্ত এটা কৰিব নেকি আপোনালোকে এইটো কংগ্ৰেছৰ সভাপতি ডাঙৰীয়ে ক'ব পাৰিব এই ক্ষেত্ৰত আপোনালোকে আহ্বান জনাব নেকি সদায় যদি এইটো চাওক এইটো বিৰোধীৰ এটা কৌশল আমাৰ কংগ্ৰেছ দলৰ সদস্যসকলৰ মাজত এটা বিশৃংখলা আনাৰ বাবে কংগ্ৰেছ দলক দুৰ্বল কৰাৰ কাৰণে বা ৰাইজৰ মাজত কংগ্ৰেছ দলৰ প্ৰতি এটা নেতিবাচক মনোবৃত্তি ধাৰণা ল'বলৈ এইটো বিজেপিৰ ফালৰ পৰা বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় এইটো গেম খেলি থাকে গতিকে এই গেম জনসাধাৰণে বুজি পায় আমিও বুজি পাওঁ এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৌশল কংগ্ৰেছ দলক দুৰ্বল কৰাৰ কাৰণে কংগ্ৰেছ সদস্যসকলৰ মাজত এটা পৰস্পৰৰ মাজত এটা সন্দেহৰ ভাৱ সৃষ্টি কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় এই কৌশল কৰি আহিছে এইটো পুৰণা ঘূৰি আহিম খবৰৰ মাজলৈ কিন্তু তাৰ আগতে এটা সৰু বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড ইণ্ডিয়ান এক্সপ্ৰেছত ভাৰতৰ সবাতোকৈ শক্তিশালী লোকৰ তালিকা প্ৰকাশ শক্তিশালী লোকৰ তালিকাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ভাৰতৰ 17 নম্বৰ শক্তিশালী ব্যক্তি হিমন্ত বিশ্ব শৰ্মা 2022ত 32 নম্বৰত আছিল হিমন্ত বিশ্ব শৰ্মাৰ নাম আৰু দেশৰ সবাতোকৈ শক্তিশালী ব্যক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয় স্থানত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ নাম তালিকাৰ তৃতীয় স্থানত আছে এছ জয়শংকৰৰ নাম তালিকাৰ 15 নম্বৰত ৰাহুল গান্ধী 16 নম্বৰত অৰবিন্দ কেজৰিৱালৰ নাম তালিকাৰ 20 নম্বৰত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ নাম আছে 50 নম্বৰত আছে শাহৰুখ খানৰ নাম ইণ্ডিয়ান এক্সপ্ৰেছত ভাৰতৰ সবাতোকৈ শক্তিশালী লোকৰ তালিকা প্ৰকাশ কৰা হৈছে শক্তিশালী লোকৰ তালিকাত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম ভাৰতৰ 17 নম্বৰ শক্তিশালী ব্যক্তি হিমন্ত বিশ্ব শৰ্মা 2022ত 32 নম্বৰ স্থানত আছিল মুখ্যমন্ত্ৰীগৰাকী জনতা ভৱনৰ বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান অসম চৰকাৰৰ সৈতে অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেড অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় ৰিফাইনাৰীৰ মাজত এই চুক্তি হৈছে মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে অনুষ্ঠানত উপস্থিত মন্ত্ৰী বিমল Then we want to create opportunity for participating in various competition, and of course we are after incentive schemes, then incentive for our trainers, and finally when sports person will retire, how we'll give them social security for the rest of their life. So we are in a process of developing a sports policy which will take care of entire life cycle of the athletes. আমি আৰম্ভণিৰ পৰা শেষলৈকে এজন ক্ৰীড়াবিদৰ সকলো প্ৰয়োজনীয়তাক সামৰি আমি এখন ৰাজ্যৰ ক্ৰীড়া নীতি প্ৰস্তুত কৰাৰ দিশতো আগবাঢ়িছো আৰু মই ভাবো our new sports policy will be
one of its kind in entire country. আমি উত্তৰ পূব বা পূব ভাৰতৰ কথা চিন্তা কৰা নাই. We want to present a sports policy which should be based in entire country. So আমি সেই ধৰণে আগবাঢ়িছো আৰু মই ভাবো যে আজি ইয়াত আমি যি হাই পাৰফৰ্মেন্স চেণ্টাৰৰ হেমুল কৰিলো. And I'm sure that all these two centers will come up in next 6 to 7 months. This is a very, very important addition for sports infrastructure of our state. My Abhinav Bindra Dangoriak Dhanyabad Janam. He has made two important announcements that আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।